কি নাই দেছো একবার চোৱা কোন নাই দে নাই ক'ত যাবা নাই নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি জানেনে বহুত দিনৰ মূৰত মোবাইলটো তুলি হাতত লৈছোঁ বাপৰে কি এটা ধামাকা গ'ল মাইনাৰ জীৱনত কি ক'ম আৰু মাইনাৰ এইবাৰ প্ৰথমবাৰ এনেকৈ বেমাৰ হৈছে মানে কৈছোঁ না ধুনীয়াকৈ আশা কৰি ৰাস চাব আহিলোঁ বোলো ৰাস চাওঁ তাৰপিছত আৰু ইপিনে আমাৰ বিয়াও কালি এইটো ভিডিঅ' ৰবিবাৰৰ মানে আজি ৰবিবাৰ হয় কোনদিনা দিব পাৰোঁ সেইটো মই নাজানো কাৰণ মই মানে ভিডিঅ' এটা বনাই এডিট কৰি দিবা পাৰা মানে বৰ এইকেইদিন নহয় গৈছে কাৰণ মাইনাই কি হ'ল তাৰ পৰা পিছতো মাইনাৰ 4-5 দিন মানে গমে পাইছে মই এটা ভিডিঅ' দিছোঁ আগতে যি মাইনাৰ জ্বৰ উঠি আছিল জ্বৰ উঠি এওঁ আহিছিল ৰাতি ফোন কৰোঁতে ভাড়া লৈ আহিছিল হাইলেও খোৱাত টিকেট সেই খোৱাটো খোৱালোঁ আগৰ পুৰণা ঘৰ আছিল সেই খোৱালোঁ তাৰপিছত কিনি আনিও খোৱালোঁ এওঁ দিলাক ইমান খোৱাত কৈছোঁ মাইনাৰ কিন্তু বেমাৰ ভালেই তাৰপিছত ৰাতিৰ মস্ত জ্বৰ উঠছে কঁপি কঁপি উঠাৰ পিছত মই আৰু ৰাতি আৰু কাকো ফোন কৰা নাই এওঁকো ফোন কৰা নাই এওঁক লাষ্টত পুৱা মই 5টাত ফোন কৰিছোঁ মই যি ফোন কৰি এওঁতো ওলাইহি গণেশগুৰি মানে ভাড়া মাৰি গণেশগুৰি পাইছে আৰু একদম যেনেকৈ আছিল সেনেকৈ আৰু গুচি আহিছে মাইনাৰ কাৰণে তাৰপিছত আৰু ইপিনে অহাৰ পিছত আৰু ক'ত দেখাওঁ কি কৰোঁ সেনেকৈ চিন্তা কৰিলোঁ কৰি ইপিনে ধৰকচোন মই একলা হৈ নোৱাৰোঁ আমাৰ বাইদেউৰ বেমাৰ হৈ আছিল তথাপিও তাই আহিছে মই একলাই নাই মাইটো মামাহঁততে আছে আবাৰ কাৰণে মাও আহিব পৰা নাই সেইটো কাৰণে বাইক আনিলোঁ আনি পেলাই এনেকৈ আহিছোঁ আমি এওঁ আহিল আৰু পিনে মাইনাক চাওকচোন আৰু জানেনে ইমান মানে ল'বা লগা চব ৰাতিটো যি লৈ আছোঁ মই একদম মানে থাকিব পৰা নাই নানিছে আহিতে বিজয় ডেকাক দেখালোঁ তাৰপিছত বিজয় ডেকা তাতে দেখাৰ পিছত ছাৰে আৰু চালাক চাই পেলাই সুধিলাক কি হৈছে মই ক'লোঁ আৰু কওঁতে ছাৰে ডাইৰেক্ট কৈছে যে গেছ দিব লাগিব গেছ দিলোঁ আৰু গেছ দিয়াৰ পিছতে তেজ পৰীক্ষা কৰিব দিলাক আৰু তেজ পৰীক্ষা কৰিলোঁ তাৰপিছত আৰু মনটো ভাবছোঁ কি হয় কি নহয় তাৰপিছত জানেনে ছাৰেটো ৰিপৰ্টটো চাই পিনে ক'লাক যি আজিয়ে ভৰ্তি কৰিব লাগিব এনেকৈ কৈছে ইয়াতে ভৰ্তি কৰিব নালাগে উঠছি আৰু আজি ভৰ্তি কৰিব লাগিব এনেকৈ কৈছে কওঁতে আমি বোলো কি আজি ভৰ্তি কৰিব লাগে গেছ হৈ পেলাই মানে তাই কি নিমনিয়া হোৱা নাই মানে ইনফেকশ্যন হৈছে আৰু সেইটো কাৰণে যে ছাৰে ক'লাক ভৰ্তি কৰিব লাগিব বোলে আমাৰ ভয় লাগি গ'ল আৰু কি হয় কি নহয় লাষ্টত আৰু এওঁ আৰু ক'লাক যি পটকৈ ধৰকচোন ভৰ্তি কৰিম বুলিতো কৈ দিব নোৱাৰি নহয় না একদম বা একদম বহুত বেছি হ'লেতো বেলেগ কথা আৰু এতিয়াও মাইনাৰ বহুত বেছি হৈছে তথাপিও আৰু সিহঁতে আৰু অলপমান সেই হৈ আছে সুস্থ হৈ আছে লাষ্টত এওঁ ক'লাক যি চাৰ নালাগে GMC মেডিকেলত আমাৰ বাইদেউ চাকৰি কৰে তাতে থ'ম নহ'লে মুকালমুৱা মেডিকেলত বাইদেউ চাকৰি কৰে তাতে থ'ম মানে মোৰ চিনাকি মানুহ থাকিলে মোৰ সুবিধা হ'ব এনেকৈ ক'লাক কৈ পেলাই সেনেকৈ আহিলোঁ ঔষধ পাতি কিনিলোঁ পিনে আহিও জানেনে মুকলমুৱা মেডিকেলত তাইকতো বেজি ল'ব লাগে ন 14টা বেজি একদিনত 3টাকৈ দিছে তাই এতিয়া নলয় বেজিকেইটা ল'লি তাই মানে শিৰাত দিব লাগে দিলি এতিয়া কি কৰিব তাৰপিছত তাই থাকিল আৰু ভয়ো কৰে কেন্দুলা ফিট কৰিব লাগে যেতিয়া ভেনত দিব কেন্দুলা যেতিয়া ফিট কৰিব লাগে তাই কেন্দুলা ফিট কৰিব কিবা কৰি দিলাক দি পিনে সেনেকৈ বেজিটো দিলাক তাৰপিছত ভাবছোঁ কেন্দুলাডাল ৰাখিম আৰু মানে 10 দিনমানক লাগি আৰু ধৰকচোন মাজতে হ'ল ক'ব লাগিব তথাপিও ৰাখিম আৰু যেতিয়া ৰাখিম বুলি ভাবিলোঁ তাই নহয় কি কৈছে জানেনে একদম কাম বাঢ়ি পিনে এৰি দিছে কি ক'ব আৰু সিমান মানে কৈছোঁ না বেজি নৰে লাষ্টত ইমান কেইদিন আৰু তাইক হেৰি কৰি আছোঁ মানে কেন্দুলাডাল ফিট কৰে আৰু বেজিটো দে আৰু উলিয়াই দে লাষ্টত আৰু কি আৰু মেডিকেল ঘৰ এনেকৈ মুকালমুৱাক যাই আছোঁ সৰু বাইদেউৰ মৰ্ণিং ডিউটি আছে তেতিয়া গৈছোঁ যাই পেলাই গেছ দিছোঁ বেজি দিছোঁ সেনেকৈ আৰু এইকেইদিন আছোঁ আৰু কি কৰিব উপায়তো নাই এতিয়া মাইনা যথেষ্টখিনি সুস্থ হৈছে আৰু অলপমান ধৰকচোন খোৱা লোৱা সেনেকৈ কৰাৰ পিছত তাই ঠিক হ'ব এতিয়া বৰ্তমান খোৱা লোৱাটো কৰা নাই আৰু কৰিলে ঠিকেই হ'ল আৰু এতিয়া মনত পৰে তাই চাট খাওঁত ধুনীয়াকৈ দাউৰি থাকে না আৰু এতিয়া নহয় তাই কেইদিনমানৰ পৰা মোৰ কলাতে হৈছে থাকে সেই বেয়া লাগে না
মোৰোতো বেমাৰ হৈছে, মোৰ বেমাৰৰ খাতি নকওঁগৈ। মই চবে কৈছোঁ তোৰ বা তোমাৰ বেমাৰটো ভাল হ'লে যি মাইনাৰ ভাল হ'ব, কিন্তু মোৰ কি জানেনে, মোৰ বেমাৰৰ কথা ভবাই নাই যে মাইনাৰ বেমাৰটো কেনেকৈ ভাল হয়, সেনেকৈ ভাবোঁ জানেনে। কিমান যি কি ক'ম আৰু, কিমান শাস্তি হৈছে তাই একদিন। আৰু পিনে চাওকচোন, এইকেইটা দিন এনা হৈছে মোৰ, দিন যায় ৰাতি নুপুয়া আনিছোঁ পূৰা ইমান দিন, মানে দিনে ৰাতি সেনেকৈ কলাত লৈ আছোঁ। মাইনাটো বহিবও নেদে, নাওমান সময় বহু এক ছেকেণ্ডমান আৰু উঠিব লাগে না নহয়। আৰু ইপিনে চাওকচোন, ধনিয়া অলপ ধনিয়াও ৰুইছি, ধুনীয়াকৈ হৈছে ধনিয়াটো। ধনিয়াটো অলপ আগতে, মানে কেইদিনমান আগতে বহুত দাম আছিল, একডাল দুইডালমান ধনিয়াতে 10 টকা। এতিয়া অলপ নাওমান কমিল আৰু। ইপিনে কি ধুনীয়া হৈছে দেখিছেনে। এই ঘৰৰে খেতি খাই ভাল লাগে দিয়কচোন না, সাৰ চাৰ নিদিয়া। আৰু ইপিনে লাই শাক ৰুইছি, বেছি নহয় আৰু ঘৰত খোৱাৰ কাৰণে আৰু। ইপিনে পালেং শাক সেনেকৈ ৰুইছি। আৰু ইপিনে মায়ে আমাৰ পানী ধৰি আছে, পানীও জানেনে কেতিয়াবা আহে কেতিয়াবা নাহে। আজিতো পানী আহিছে, বোলো সুবিধা হ'ল, পানীও লগা আছে। মায়ে ধুনীয়াকৈ পানী ধৰি আছে। সেয়ে আৰু ৰবিবাৰে আৰু মায়ে গোটেই কাম চাম কৰি ভাত তাত বনাই পিনে ঘৰত গৈছি। ঘৰৰ পৰা আৰু মানে সোমবাৰে আৰু বিয়া গেলোঁ আৰু বিয়াক লাগি গুচি গৈছি মায়ে। সেয়ে আৰু মই ভিডিঅ' দিবা নোৱাৰোঁ গাঁৱত থাকিলে, কাৰণ কি জানেনে, একদম নেট নাপায় তাতে। সেইটো কাৰণে ভিডিঅ' দিয়াই নহয়, মানে একদম কৰবাৰ মানে ভিডিঅ' বনাবৰ ইচ্ছা নাযায়, যিহেতু দিবাই নোৱাৰোঁ আৰু। সেইটো কাৰণে আৰু কিন্তু মাইনাৰ বেমাৰটো সেইটো বেমাৰে, আৰু পিনে দিবাও নোৱাৰি। আৰু পিনে চাওকচোন, বাংনাডাল বহুত মৰম লাগে জানেনে, একদম সৰুটোও নহয় একদম ডাঙৰটো নহয়, মাজনীয়াটো চাওকচোন কি ধুনীয়া জানেনে। মই আনিছোঁ এক প্ৰথম ছিঙিলোঁ 1 পোৱামান, তাৰপিছত আৰু একদিন যিটো আধা কেজিমান, বহুত ওলাই 2 দিনতে হয় আৰু ছিঙবা পাৰা নানান। ইপিনে দুবাৰমান শাক, আৰু ইপিনে জানেনে গাঁৱৰ পুখুৰীত মাছ, কি ক'ব আৰু ভাল লাগে ন। কিন্তু মই খোৱা নাই দিয়ক, আৰু সিহঁতে খাব পৰা নাই আৰু। এইপিনে চাওকচোন মাছ কি ধুনীয়াকৈ উলি আছে মাছগিলা, মেটকাৰ তলত দুনিয়াৰ মাছ। আৰু চাওকচোন এওঁ কথাই এনেকৈ ভিডিঅ' কৰি আনি থৈছে, মোক দেখিছে বোলো চাওকচোন পূৰা ভাল লাগছে ন। এওঁ এনেকৈ আনছেও কেইটামান এনেকৈ মাৰি পিনে, এই চাওক পূৰা মাছ লৈ পেলাই আহি গৈছে পূৰা বাল্টিঙতকৈ। এইমাখান বহুতকেইটাই পাইছে, কিন্তু বেছি অনা নাই আৰু, নাওমান আনছি 1 পোৱামান আনছি। এইমাখান ৰচো বাচি থকাটো টান হয় না, আৰু কাৱৈ মাছ বাচবা বৰ টান জানেনে। এনেকৈ মায়ে দুটামান ভাজি পিনে এওক দিছে খাবা। যাওক বাকীখিনি খুৰা ঠেৰে খাইছে, ভাল লাগে ন এনেকৈ ঘৰৰে মাছ। ময়ো খাই বেয়া নাপাওঁ, ভালে পাওঁ, কিন্তু আৰু খোৱা নহ'ল বেমাৰৰ কাৰণে।